সাম্প্ৰতিক পটভূমিত সচৰাচৰ হেৰাই যাব পৰা পক্ষীসমূহৰ ভিতৰত বিলুপ্তিৰ পথত পক্ষী অভিযন্তা হিচাপে খ্যাত টুকুৰা চৰাই। গ্ৰীষ্মকালত গ্ৰাম্য অঞ্চলত দেখা টুকুৰা চৰায়ে বাঁহ সজা মনোৰম দৃশ্যৰাজি আজি নতুন চামে উপভোগ কৰিবলৈ দুৰ্লভ হৈ পৰিছে। নুমলীগড়ৰ কাষৰীয়া মৰঙীৰ ঢলা কছাৰী গাঁৱত দেখিবলৈ পোৱা গৈছে নান্দনিক দৃশ্য। বিলুপ্তপ্ৰায় টুকুৰা চৰাইৰ বাঁহে ভৰি পৰিছে গাঁওখনৰ বহু লোকৰ তামোল গছ আৰু নাৰিকল গছত বৰ্তমান গ্ৰাম্যাঞ্চলৰ পৰা হেৰাই যাব ধৰা বিৰল প্ৰজাতিটো। কিন্তু তাৰ বিপৰীতে মৰঙী মৌজাৰ ঢলা কছাৰী গাঁৱৰ বহু পৰিয়ালৰ তামোল বাৰীত দেখা গৈছে নান্দনিক দৃশ্য। গাঁওখনৰ সকলো লোকৰ বাৰীৰ তামোল গছসমূহ শুৱনি কৰি শ শ টুকুৰা চৰাই সাজিছে বাঁহ, যি দৃশ্যই সকলোকে আকৰ্ষিত কৰিছে। এতিয়া হয়, মোৰ আজি এই প্ৰশ্নটো শুনি বৰ ভাল লাগিছে। কাৰণ কথা হ'ল কিটো, এই যে টুকুৰা চৰাই যাক কোৱা হয় পক্ষী অভিযন্তা, কাৰণ অভিযন্তাই আমাৰ প্ৰণয়ন কৰে, নিৰ্দেশনা দিয়ে, কোনোবা গৃহ নিৰ্মাণ কৰে, কোনোবা অনুষ্ঠান প্ৰতিষ্ঠান নিৰ্মাণ কৰে এইবিলাকত। কিন্তু টুকুৰা চৰাই এনেকুৱা এটা প্ৰাণী, এনেকুৱা এটা পক্ষী যাৰ জৰিয়তে নিজৰ বাসস্থানটো তৈয়াৰ কৰি ৰৈছে আৰু যাক কোনো মানুহে তৈয়াৰ কৰিব এনেকুৱা এটা বাসস্থানৰ থল আছে এই টুকুৰা চৰাই। এই টুকুৰা চৰাই আজিৰ তাৰিখত নাই, অৰ্থাৎ কি হৈছে, বিলুপ্তি ঘটিছে। কিন্তু মই এটা কথা ভাবিছোঁ, যদিও বিলুপ্তি ঘটিছে ঠায়ে ঠায়ে এতিয়াও দেখিবলৈ পোৱা যায়। বিশেষকৈ আমাৰ মৰঙী মৌজাৰ ঢলা কছাৰী গাঁৱত এতিয়াও আমি এই টুকুৰা চৰাই দেখিবলৈ পাওঁ। আমি আশা ৰাখিম যে ঢলা কছাৰী গাঁৱৰ দৰে আমাৰ মৰঙী মৌজাৰ, অন্ততঃ মৰঙী মৌজা বুলি ক'লে হয়তো মোৰ
চুমুৱাই পোৱা হ'ব আমি সদৌ অসমত গোটেই অসম জুৰি যাতে কি হওক টুকুৰা চৰাই প্ৰসাৰিত হওক বিলুপ্তি পথাৰৰ পৰা প্ৰসাৰিত হওক আৰু অন্তৰ মৰঙী মৌজাৰ ঢলাকচাৰী গাঁৱৰ দৰে অন্যান্য গাঁওবিলাকতো আকৌ কি হওক সম্প্ৰসাৰণ ঘটক এই টুকুৰা চৰাই মানে কি হ'ল আজিৰ তাৰিখত বহু লোকে দেখা নাই নৱপ্ৰজন্মই দেখা নাই কেনেকুৱানো আছিলে তেওঁলোকে মানে নিজৰ বাঁহ নিজে তৈয়াৰ কৰি ওলমি থাকে টুকুৰা মানে হেৰি তামোল গছৰ পাতৰ পৰা ওলমি থাকে বাঁহটো তলফালে এটা সুৰুঙা থাকে সেই সুৰুঙাই দি গৈ তেওঁলোকে মানে তাতে কণী পাৰে কণী পাৰি পোৱালি জগাই বংশ বৃদ্ধি কৰিছিল আজি সেই তামোল গছ নাইকিয়া খুব কম মানুহবিলাকৰ বাৰীত প্ৰাকৃতিকভাৱে ধুমুহা ভাগাও আছে আৰু কিছুমানে অট্টালিকা বনাবৰ কাৰণে ঘৰ বনাবৰ কাৰণে কাটি আকৌ তাক লৈ গৈছে লৈ গৈ কি কৰিছে সেই ঠাইত ধুনীয়া ধুনীয়া ঘৰ বনাই দিছে কিন্তু কথা হ'ল কিন্তু আমাৰ এই ধুনীয়া কৰিবলৈ যাওঁতে ঘৰখন ধুনীয়া কৰিবলৈ যাওঁতে আমি বহুত কি কৰিছোঁ আমি প্ৰাকৃতিকভাৱে বহুত সম্পদ হেৰুৱাইছোঁ যি সম্পদৰ কাৰণে আমি আজি ক'বলৈ গ'লে অসমৰ বনাঞ্চল নাইকিয়া হৈছে যাৰ বিনিময়ত আমি এই টুকুৰা চৰাই পক্ষীবিধো আমি পাবলৈ হয়তো আজি সক্ষমতা ৰক্ষা কৰিব পৰা নাই আমি আশা ৰাখিম পৰৱৰ্তী পৰ্যায়ত যাতে আকৌ এই টুকুৰা চৰাই বিলুপ্তিমুখৰ পৰা বিলুপ্তি গৰাহৰ পৰা আমি সম্প্ৰসাৰিত হওক গোটেই অসমত বিয়পি পৰক আৰু এই চৰাইবিধ দেখি বৰ ভাল লাগিছিল ঠিক যেনেকৈ তুনি চৰাইবিধ দেখি ভাল লাগিছিল জাক পাতি আহে এই তুনি চৰাই হওক টুকুৰা চৰাই হওক তেওঁলোকৰ যি জাকৰুৱা মাত জাকৰুৱা যিটো সুস্বৰ যিটো মানে তেওঁলোকৰ কলৰৱ সেই কলৰৱটো শুনি আমি বৰ ভাল পাইছিলোঁ মই নহয় বা সকলোৱে ভাল পায় গধূলি সময়ৰ আৰু পুৱা বেলাৰ যেতিয়া ওলাই যায় বাঁহৰ পৰা যেতিয়া আকৌ গধূলি বাঁহত সোমাই আহি সেই সময়টোৰ কথা আমি কেতিয়াও পাহৰিব আমি এই প্ৰশ্নটো কৰাৰ কাৰণে মই চমুকৈ এই কথাকেইটাৰে মই টুকুৰা চৰাইৰ ওপৰত দাঙি ধৰিলোঁ ধন্যবাদ নুমলীগড়ৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট অসম টুডে।